So hello guys, welcome to my YouTube channel Dipankar Vlog. আজি মই মাক এটা বিশেষ শো দেখাবা লৈ যাই আছো যেহেতু গম পাইছে আপোনালোকে এয়াৰ শো চাবা লৈ যাই আছো মই যাও বুলি ভাবি আছিল কিন্তু অকলে যাও বুলি ভাবি আছিল লগৰ লগত কিন্তু ধকা দি দিছে মোক সবে সেইকাৰণে ইতা মই মাক লৈ যাই আছো কিন্তু ৰাস্তাত এখনো গাড়ী নাছিল লাষ্টত কিবাকে এখন পিলপিলি টমটম জিয়ে কয় আপোনালোকে হিখন কিবাকে পালো মা আৰু মই হিখন ভাড়া কৰি অকলে লৈ গলো তাৰ পিছত আমি ডাউনটাউনৰ পৰা এনেকে যাত্ৰা আৰম্ভ কৰিলে এখনো বাস নাই গাইস যেহেতু এখন বাস সেই কাৰণে ইমান জনতাৰ মাজত মতা মাইকী সৰু আপা আপি সব একেবাৰে মানে কি ক'ব গাইস যি গৰম তাতে মই আৰু ড্ৰাইভাৰৰ সন্মুখৰ একদম সিটটোৰ হেকনিতে কিবাকে ঠিয়া দি আছো আৰু যি গাইস গৰম যি জাম কি ক'ব গাইস কিবাকে অলপকে যাই ভাবছিলো কি 12:30 আগত যাই পাম কিন্তু গাইস যাই পাইছো মই যাই পা নাই বৰ্তমান এয়া চাওক গাইস কিমান মানুহ গাইস দেখছি না এয়া যেনকে আপাটো নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ বহাই যাই আছে হেনকে মই যাবা নৰু সাগে কিতেও সেইকাৰণে মই একলাই বাছত যাই আছো আৰু গাইস ফেন্সি বাজাৰত এনেকে নামি কেনে আধাতে নামছো বহুত জাম আছিল সেইকাৰণে আধাতে নামলো কিন্তু আকাশত গাইস যি গুম কে আছে না গাইস মানে বুকখন কিবা লাগি যায় গাইস এই চাওক এই দেখছি না মই আহাৰ আগে ষ্টাৰ্ট হৈ গেল কি ক'ব গাইস মানে এনে লাগছি গাইস কেনে লাগছি আপোনালোকক ক'বা নৰো যাই গেছি তাই গম পাইছি কেনে লাগছি যেনে লাগছি মোৰ হেনে লাগছি মোৰ বেছি লাগছি চাগে তাৰ পিছত মায়ো মোৰ সুন্দৰী মাতাজিক ইনকে লৈ এই চাওক পিছত ইনকে আহি আছে মাৰ মানে বৈদ্য ভৰিৰ বিষ এয়া ডাউট দিছি মই মাজে অলপ দম দি দিও মাক ঐ আইবিনা নাই জল্দি বুলি এনে মই দিও মানে জোচ দি দিও মাক মাজত তাৰ পিছত গাইস পাম হৈছো আৰু মাজতে যি একদম ফাইটাৰ জেট বাহান ৰাফেল নেকি ৰাফেল আছে কি যি আকাৰে ঘূৰি আহে না গাইস কি ক'ব মুখখন একেবাৰে মানে চৰাতকে উঠি যান লাগে গাইস কি মজা লাগে গাইস কি ক'ব এইটো ফিলিংস কোৱা নৰো গাইস এনেকে খোজকাঢ়ি আহিব লাগিব আৰু চবে ঘূৰি চাই ফাইনেলি গাইস আহি পালো গাইস বাকীখিনি আপোনালোকে ভিডিঅ'খিনি চাওক ভিডিঅ' ধুনীয়া ইয়াৰ প্ৰদৰ্শন কৰিছে চাই থাকক ও ভাই
লাষ্টত গাইজ চববিলাক ভিডিঅ' একেবাৰে একেলগে এডিট কৰি কেনে অলপ এনেকৈ অলপ মানে বেলেগৰ পৰাও কিছুমান ক্লিপ লৈছোঁ যিহেতু মোৰ দেৰি হৈ গৈছিল বহুত জামৰ কাৰণে গুৱাহাটীৰ মানুহৰ কাৰণে বহুত জাম হৈ গৈছিল সেইকাৰণে মই অলপ কিছুমান দেখা নাপালোঁ সেইকাৰণে কিছুমান ক্লিপ লৈছোঁ গাইজ সেইকাৰণে চব একেলগে মিক্স কৰি দিছোঁ এই চাওক কি ধুনীয়া ধুনীয়া কি একদম অসাহসী দৃশ্য আৰু গাইজ শেষ হোৱাৰ পিছত এনেকৈ মানুহবিলাক অলপ অলপ চালোঁ চাই কেনে এয়া চাগে কিবা নেভিৰ কিবা কৰি আছে চাগে নেভি নে কিবা মই নাজানো কিবা বৰ্ডত কিবা কৰি আছে মুঠতে লাষ্টত অলপ মানুহবিলাক তলৰ মানুহবিলাক চাই তলতো মানুহ আছিল যে গমে পোৱা নাছিলোঁ কাৰণ আমি ওপৰত আছিলোঁ সেইকাৰণে আমি তলৰ মানুহ গম পোৱা নাছিলোঁ বাহিৰত ওলাই আহোঁতে গাইজ যি মানুহ একেবাৰে ঠেলা ঠেলি হেঁচা হেঁচি চেপ্টা চেপ্টি গাইজ মোক একেবাৰে চেপ্টা কৰি দিছে আধা চেপ্টা কৰি দিছে গাইজ এই দেখা পাইছে চাগে আধা চেপ্টা হৈ আছোঁ আৰু এনেকৈ মা আৰু মই মানুহ মাখানৰ মাজত চেপ্টা চেপ্টিকৈ কিবাকৈ লাহে লাহে খোজকাঢ়ি এনেকৈ যাই আছোঁ গাইজ এয়া চাওক বহুতে ৱাল পাৰ হৈ বেৰিকেড পাৰ হৈ যাই আছে চাওক মানুহখিনি আৰু একবাৰ নাওমেন দেখাই দিছোঁ চাওক চব মানুহ ওলাইছে সেইকাৰণে আজি মোৰ দেৰি হৈছে আধা দেখা নাপালোঁ অহাৰ কাৰণে এইকেইটা আৰু ফটো উঠা দিছে চালা সেইকাৰণে অলপ ভোক লাগছিল গাইজ ভোক লাগোতে অলপ কিবা খাই দিলোঁ চাওমিন খাই দিলোঁ মা আৰু মই তাৰপিছত গাইজ ভিডিঅ'টো যদি ভাল লাগছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব তেন্তে গুড বাই